বিজেপিৰ নেতাজনে কি ক'লে আপোনালোকে শুনকচোন যে জুবিন দাক বোলে কোনোৱে ভালে নাপায়, তেখেতৰ কণ্ঠটোকেহে ভাল পায়। আৰু এটা সময়ত আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনেও জুবিন দাক কি কৈ থৈ গৈছিলে আপোনালোকে ভিডিঅ'টোত শুনক। জুবিনৰ গান আৰু কণ্ঠ ভাল পায় ৰাইজে, জুবিনক নাপায়। জুবিন গাৰ্গৰ গীত আৰু কণ্ঠক মানুহে ভাল পায়, গতিকে তেওঁৰ যিহেতু গীত আৰু কণ্ঠক মানুহে ভাল পায়, বহুতে ভাবে জুবিন গাৰ্গক ভাল পায়, জুবিন গাৰ্গক ভাল নাপায়। লোকেল আৰ্টিষ্ট থাকিব, জুবিন গাৰ্গ নালাগে। কিন্তু আমাৰ বাপতি খাহুন বিহুটো আমি কিয় নিজে পাতিব নোৱাৰো? কথা নাই, যদি তেনেকৈ এফৰ্ড কৰিব পাৰে তেতিয়া যাম। এফৰ্ড কৰিব নোৱাৰিলে কিছুমান জেগাতো যাব নোৱাৰি, কাৰণ মোৰ টিমটো বহুত ডাঙৰ, খৰচ বেছি, গাড়ী বেছি। চ' সেইধৰণে মিলা মেচাৰ মাজত হ'ব, কৰিব পাৰিম কেতিয়াবা। আমাৰ মাৰোৱাৰীসকলৰ পৰা টকা লৈ বিহু পাতাতকৈ মাৰোৱাৰীসকলকে ক'ব লাগে যে আপোনালোকে ধুনীয়া বিহু এখন পাতক।